মোৰ জন্ম ইয়াত, মই স্কুল ইয়াতে পঢ়িছোঁ, এইটো আৰু সকলোৱে জানে। যদি আমি বেদখলী আছোঁ তেতিয়া চৰকাৰে উচ্ছেদ কৰিলে তাত আমাৰ একো আপত্তি নাই, সেইটো চৰকাৰে তদন্ত কৰক, কৰি চাওক। যদি আমি বেদখলী হয়, অৰিজিনেল যদি আমি ইয়াত স্থায়ী বাসিন্দা নহয়, তেতিয়া যদি কৰে তেতিয়া কৰিব পাৰে। তাৰ বিষয়ত আমি চৰকাৰৰ ওপৰত আমি একো ক'ব নোৱাৰোঁ। আৰু সেইটো চৰকাৰে তদন্ত কৰক, যদি আমি প্ৰকৃতি ইয়াত হয়, যদি আমাৰ সংস্থাপন দিয়ে ইয়াত, তেতিয়া আমি ইয়াত থাকিব পাৰিম। আৰু সেইটো কাগজ পত্ৰ আমাৰ 65, 51লৈকে আছে, সকলো কাগজ অঁ সকলো আছে। আমাৰ দেউতাৰ নামৰে 65 আছে। ইয়াৰ মানে আমাৰ নগাঁও আছিলে মৰিয়াবাৰী, তাৰ মানে 65ত তাত গৰাখহনীয়া যেতিয়া হৈ গ'ল, তাৰপৰা যেনিবা ইয়াত আহিলে। ইয়াত আপোনাৰ নগাঁও মৰিয়াবাৰী। মই জন্ম ইয়াত। দেউতা মৌমাৰীৰ পৰা আহিছে। নগাঁও মৌমাৰী। 83 আহিছে। মোৰে ঘৰ এইটো, আমি তাতে আছিলোঁ, এতিয়া মাটিটো মই কিনি লৈছোঁ। মোৰ ককাইতি আৰু তাৰপিছত আমাৰ দেউতা আহিছিলে, দেউতা অহাৰ পিছত মোৰ ইয়াতে জন্ম।